যোৱা কেইমাহ ধৰি আমাৰ বৰগোলাই কেঁচাবস্তিত এটা বাঘে এটি সন্ত্ৰাস চলাই আছিলে। আমি বন বিভাগত আমি খবৰ দি আমি এটা বাঘ ধৰিবলৈ মানে পিঞ্জৰা আবদ্ধ কৰিছিলোঁ। সেই পিঞ্জৰা আবদ্ধত আমি মুঠতে 3টা বাঘ আছে বুলি আমি বন বিভাগক কৈছিলোঁ। যিহেতু এটা বাঘ আমাক ধৰা পৰিলে কেইমাহ আগতে আপোনালোকে ৰিপৰ্ট চালে। এতিয়া আকৌ আমাৰ 3টাৰ ভিতৰত 3টা বাঘ আছে বুলি ক'লোঁ, এটা বাঘ লৈ গ'ল, আকৌ 2টা বাঘ এতিয়া ওলাই পৰিছে। এটা মানুহৰ ঘৰ টিকা লাইন ওচৰতে মানুহৰ ঘৰৰ পৰা ছাগলী গৰু টানি নি খাবলৈ আৰম্ভ কৰিলে। লগতে ইমান ওচৰত আছে যিটো মানুহ ঘৰৰ ওচৰত আহি পালেহি মানুহক আক্ৰমণ কৰিব পাৰে, সৰু ল'ৰা ছোৱালী আক্ৰমণ কৰিব পাৰে। সেই মৰ্মে যোৱা নিশা ৰাতি ছাগলী এটা আমি প্ৰত্যক্ষ কৰিলোঁ, ধৰাৰ পাছত তাৰ ডিঙিত এনেকৈ ধৰিছে বাঘে। গোটেই গাঁৱৰ মানুহ মিলি বাঘটোক খেদিব সক্ষম হ'ল, খেদিলে আৰু ছাগলী ইতিমধ্যে মৃত্যুমুখত পৰিলে। আৰু সেই প্ৰত্যক্ষ চাই মই যোৱা নিশা ৰাতি মই বন বিভাগক অৱগত কৰালোঁ। অৱগত কৰাৰ পাছত মই খবৰ দিয়াৰ পাছত ফোন কৰাৰ পাছত মই ভিজুৱেলো পঠালোঁ যে এনেকুৱা ছাগলী ধৰিছে বা এনেকুৱা গৰু ছাগলী গোটেইখিনি ধৰিছে খাইছে। আমি প্ৰত্যক্ষ কৰিছোঁ কোৱাৰ কাৰণে বন বিভাগ ইতিমধ্যে আমাৰ ওচৰত সম্পৰ্ক কৰিলে। আজি আহি এই বন বিভাগে আমাৰ পিঞ্জৰা এটা আবদ্ধ আপোনাৰ ওচৰৰ আগত লগাই পাতি দিছে আৰু আশা কৰোঁ অতি সোনকালে এই বাঘটো আমি ধৰিব পাৰোঁ আৰু মানুহ যাতে ৰক্ষা পৰে, প্ৰাণ ৰক্ষা পৰে। বহুত দিন পৰা বাঘৰ হাহাকাৰ চলি আছিলে। তো যোৱাকালি লাইনৰ ঘৰৰ ওচৰৰ পৰা বাঘটো তাক ছাগলী লৈ কিনি গ'ল। আৰু 2 দিন আগত বি গায়ৰ পোৱালিটো এনেকৈ হৈ গ'ল। আৰু আগৰ পৰাতো হৈ আছিলে, তো আগৰ পৰা হৈ আছিল, গাঁৱৰ মানুহে ইমান গম পোৱা নাই। তো আমাৰ লেখাপানী বন বিভাগৰ আহি কিনি আজি জালি লগাই কিনি চব ৰেডি কৰি দিলে। তো আমি আশা ৰাখিছোঁ ইহঁতি বাঘটো ফচিব বুলি আমি আশা ৰাখিছোঁ।